ৰঙিয়াত আন্তঃৰাষ্ট্ৰীয় ৰেলৱে লেভেল ক্ৰছিং দিৱস পালন। আন্তঃৰাষ্ট্ৰীয় লেভেল ক্ৰছিং দিৱসৰ লগত সংগতি ৰাখি ৰেল বিভাগৰ এটি সজাতি দলে উলিয়াই সজাগতামূলক কাৰ্যসূচী। উক্ত কাৰ্যসূচীত ৰেলৱে বিষয়া শম্ভু শেখৰ দাসৰ লগত সংগতি ৰাখি দিয়ে বিভাগীয় কৰ্মচাৰীসকলে। এই সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে সকলোকে আহ্বান জনাই ৰেলৱে লেভেল ক্ৰছিং অতিক্ৰম কৰিবলৈ লওঁতে সাৱধানতা অৱলম্বন কৰিবলৈ। ৰেলগেট বন্ধৰ সময়ত চালকসকলে যধে মধে বাহনসমূহ নাৰাখি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাই ৰেলৱে বিষয়া শম্ভু শেখৰ দাসে। মানে ইণ্টাৰনেশ্যনেল লেভেল ক্ৰছিং এৱাৰনেছ ডে এইটো বিশ্বব্যাপী হয় আৰু ৰেলৰ কথা লেভেল ক্ৰছিংটো ৰেল আৰু ৰোডৰ মিলি হয়। ৰেল এবং ৰোডৰ যে সুৰক্ষা এই সুৰক্ষাৰ কাৰণে আমি অল ইণ্ডিয়া লেভেলত আৰু আন্তৰ্জাতিক লেভেলত আজিৰ দিনটো 6 জুন প্ৰতি বছৰ ইণ্টাৰনেশ্যনেল লেভেল ক্ৰছিং এৱাৰনেছ ডেটো আমি পালন কৰোঁ। তাৰমানে তাতে আমাৰ লেভেল ক্ৰছিং ইউজাৰ্ছ ৰোড ইউজাৰ্ছ যেনেকৈ হয় আমাৰ ৰোডৰ ভেহিকল বা পাব্লিক পথচাৰী টু হুইলাৰ ভেহিকল তেখেতক আমি আজি এই লিফলেট কেনৰ মাধ্যমে অৱগত কৰাওঁ যে সুৰক্ষা অৱগত হৈ লাহে লাহে ৰেলগেটটো পাছ কৰিব আৰু মটৰ ভেহিকল এক্ট আৰু ৰেলৱে এক্ট মানি চলিব। সেইটোৱে আমাৰ আজিৰ উদ্দেশ্য, যিটো দুৰ্ঘটনা কম কৰাৰ কাৰণে এইটো আমি হৈছোঁ। বহুত ৰেলগেটত দুৰ্ঘটনা হৈ আছে, সেইটো কাৰণে আজিৰ দিনটো আমি এইটো অবজাৰ্ভ কৰি আছোঁ। মানে টাইমটো আজিকালি ডাঙৰ কথা, কিন্তু টাইমটোৰ কাৰণে যে আমি এটা ঝুঁকি লৈ যাম সেইটো অকণমান এভইড কৰিব লাগে। তথাপি আমাৰ ৰেল লাইনটো সুৰক্ষা থাকিব, ৰোডৰ পৰ্চনটো প্লেইন থাকিব, সেইকাৰণে মানুহ সোনকালে যাব পাৰিব। কিন্তু সোনকালে যোৱাৰ সময়ত ওপৰত যে ৰেলৰ যে বেৰিয়াৰখন থাকে এইটো লেভেল ক্ৰছিং গেট বেৰিয়াৰ বুলি কয়। এই গেট বেৰিয়াৰটো যদি আপোনালোকে চাই যায় তেতিয়া ক'ৰবাত বা মূৰত লাগি যাব, হেডৱেত লাগি যাব, গাড়ীৰ ওপৰত লাগি যাব, সেইটো চাই যাব লাগে। আৰু একজনৰ আগত এজন অভাৰটেক কৰি যোৱাৰ সময়ত অকণমান আপোনাৰ লগৰ যিটো আৰু পথচাৰী তেখেতৰ কাৰণেও চাই যাব। খালি আপোনাৰ নিজৰ সুৰক্ষা নহয়, বেলেগৰ সুৰক্ষাটো চাই যাব লাগে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।